সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে। ভালে থাকক, ভালে থকাটো বিচাৰো। আজিৰ দিনটো আপোনালোকৰ ভালে ভালে যাওক তাৰে কামনা কৰিছো। আজি হৈছে 28 জুন। 28 জুনৰ ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলো। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাব আৰু এইখিনিতে আপোনালোকক সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া প্ৰথমটো খবৰ যদি চাওঁ, বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশৰ ক্ষেত্ৰত নাথাকিব কোনো প্ৰতিবন্ধকতা। তো যিহেতু পৰ্যটকসকল আহিছে, পৰ্যটকসকলক সেইখিনি ভিছা দিয়াৰ সেইখিনি আৰম্ভ হৈছে ইতিমধ্যে। তো যি টুৰিষ্ট ভিছা সেইখিনি দিয়া আৰম্ভ কৰি দিয়া হৈছে। তো বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশৰ ক্ষেত্ৰত নাথাকিব কোনো আৰু প্ৰতিবন্ধকতা। সেইখিনি এতিয়া ভাৰত চৰকাৰে মুকলি কৰি দিছে। নেক্সটটো খবৰ যদি চাওঁ, তিনিচুকীয়াত মুকলি হ'ল নতুন উৰণ সেতু। তো তিনিচুকীয়াত মুকলি কৰা হ'ল এখন নতুন উৰণ সেতু আৰু এতিয়া এই যি নতুন সেইখিনি উৰণ সেতু সেইখিনি মুকলি কৰিলে ৰাইজৰ বহুতখিনি সমস্যা দূৰ হ'ব অলপ হ'লেও। এতিয়া বহুতে আগৰ ভিডিঅ'বিলাকত বহুতে কমেণ্টৰ জৰিয়তে এইটো সুধি আছিলে যে আশা কৰ্মীসকলক স্কুটি কেতিয়া দিব। তো মই আপোনালোকক যিহেতু জনাবলৈ গৈ আছোঁ যে আপোনালোকে গমে পাই অহা 6 জুলাইৰ পৰা বিধানসভা বাজেট অধিৱেশন হ'বলৈ গৈ আছে। আৰু এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় যিহেতু তেওঁ মন্তব্য কৰিছিলে যে আমি যিসমূহ প্ৰতিশ্ৰুতি দিছিলোঁ সেই প্ৰতিশ্ৰুতিসমূহ আমিতো পূৰ কৰিবই লাগিব, পূৰ কৰিমেই। আৰু পূৰ কৰাৰ ক্ষেত্ৰত আমি সেইখিনি অহা 5 বছৰত সকলোখিনি কাম কৰিমেই। এতিয়া কথাটো হ'ল কি, এই আশা কৰ্মীসকলে স্কুটি কেতিয়ালৈ দিব? সেইটো আগন্তুক যি 26-27 বৰ্ষৰ বাজেট যিহেতু 6 জুলাইৰ পৰা আৰম্ভ হ'ব 21 দিনীয়াকৈ, তাতে সেই তেওঁলোকৰ বাবে কিমান কেনেদৰে দিলে, কিমানক আছে আশা কৰ্মী, সেইখিনি নিশ্চয় আগন্তুক সময়ত আলোচনা হ'বলৈ গৈ আছে বাজেটত। আপোনালোকে তাৰ পাছতে বাজেটৰ পিছতে গম পাব যে আপোনালোকৰ স্কুটি কেতিয়া দিব বা কি হ'ব কি নহ'ব। নিযুক্তি অতি সোনকালে হ'ব। নিযুক্তিৰ ক্ষেত্ৰত আপোনালোকে বহুত ভাগে সুধি আছিলে যে আগন্তুক সময়ত ADR হওক বা ADR Grade 3, Grade 4 শিক্ষক নিযুক্তিটো এই বিভিন্ন ধৰণৰ মন্তব্য আপোনালোকে কৰি আছিলে। আগন্তুক সময়ত অতি সোনকালে এই যি নিযুক্তি প্ৰসংগত সেইখিনি কি হ'ব খবৰ আহিব আৰু আপোনালোকে Grade 4 কিমান থাকিব, Grade 3 কিমান থাকিব বা অন্য কিমান কি ক'ত থাকিব সকলোখিনি আগন্তুক সময়ত অতি সোনকালে অহা সম্ভাৱনা আছে আৰু আহিব। আপোনালোকে চিন্তা কৰাৰ বিষয় নাই। নেক্সটটো খবৰ যদি চাওঁ, চৰকাৰী চাউল আপোনালোকে চৰকাৰী যদি চাউল পায় তেনেহ'লে আপোনালোকে গমেই পাইছে। তাৰ সমান্তৰালকে চৰকাৰে কি কৰিছিলে, দাইল, চেনি, নিমখ এনেদৰে দিছিলে। এতিয়া বহুতে সুধি আছে যে এতিয়া আমি এই অহা মাহত আকৌ পাম নেকি? তো আপোনালোকে নিশ্চয় গম পাইছে এতিয়া আগষ্টৰ পৰা পাব বুলি। সেইখিনি বাজেট অধিৱেশন হৈ যোৱাৰ পাছত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে জনাইছে। তো বহুত বেছি এটা চিন্তা কৰাৰ প্ৰয়োজন নাই, আপোনালোকে সেইখিনি আগষ্টৰ পৰা পাব। আৰু এইটো কথা আপোনালোকক জনাইছোঁ যে যিটো অন্ত্যোদয়া আঁচনি যদি আপোনালোকে চৰকাৰী চাউল লাভ কৰে সেইটো কিন্তু আপোনালোকৰ হ্ৰাস পোৱা বহুত বেছি সম্ভাৱনা আছে। সেইটো কথাও সেইখিনি আগন্তুক সময়তে গম পোৱা যাব, কিন্তু কমা সম্ভাৱনা বহুত বেছি আছে। নেক্সটটো খবৰ যদি চাওঁ, অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত বহুত ভাগে কৈছে নতুন কিবা প্ৰক্ৰিয়া কৰিব লাগিব। এতিয়া নকৰিলে আকৌ আগষ্টত আপোনালোকে নাপাব আৰু আগষ্টত এবাৰ 3000 টকাকৈ পাব। এই বিভিন্ন ধৰণৰ আপোনালোকে মন্তব্য কৰিছে। তো আপোনালোকক এইখিনিতে জনাব বিচাৰিছোঁ যে অৰুণোদয় আঁচনি আগষ্টত দিব। এতিয়া কথাটো হ'ল কি, যিহেতু আগন্তুক বাজেট অধিৱেশন আহি আছে, বাজেট অধিৱেশনতে সেইখিনি নিৰ্ধাৰণ হ'ব আপোনালোকে কিমানকৈ অৰুণোদয় আঁচনি পাব। সেয়া 1250 টকাৰ পৰা 1300 হ'বনে বা 1500 হ'বনে? কিন্তু এটা কথা মন কৰিব, আপোনালোকে 3000 টকা কেতিয়াও নহয়। সেইটো আপোনালোকে চিন্তা কৰি নাথাকিব। আৰু আপোনালোকে যদি কিবা বাতৰি চাবলৈ পাইছে তেনেকুৱা ধৰণৰ কোনো খবৰ নাই অহা, আপোনালোকে 3000 টকাকৈ নাপায়। সিমানখিনি বৃদ্ধি নহয়, কাৰণ কেলৈ পৰ্যায়ক্ৰমেহে সেইখিনি বৃদ্ধি হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সটটো খবৰ যদি চাওঁ, কৃষকৰ 11,000 টকা লৈ আপোনালোকে বহুত ভাগে কৈ আছিলে এইবাৰ সকলো কৃষকে পাব। তেনেকুৱা ধৰণৰ নহয়, বহুতো কৃষকে এইখিনি এনেকুৱা ধৰণৰ এইটো কৰি দিলে পাব। তো ফচল বীমা কৰাৰ পাছত আপোনালোকৰ সেইখিনি নিৰীক্ষণ কৰিব, কৃষকসকলৰ সা সুবিধা কি পাব লাগে কি পাব নালাগে। আগন্তুক সময়ত সবিশেষ সকলোখিনি আহিব। তাৰ পিছৰ পৰ্যায়তহে আপোনালোকক এই টকা দিয়াৰ ক্ষেত্ৰত সেইখিনি তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিব। তো বহুত বেছি আপোনালোকে ভাবি নাথাকিব যে আমি পাম এইটো কৰি দিলে, কিন্তু হয় প্ৰকৃত যিজন কৃষক, মাটি যাৰ নামত আছে, তেওঁলোকে খেতিৰ সৈতে যাৰ যি জড়িত সেইসকল কৃষকেহে পাবলৈ গৈ আছে। নেক্সটটো খবৰ যদি চাওঁ, লাইচেন্স দিয়াৰ ক্ষেত্ৰত এতিয়া বহুত ভাগে সেইখিনি এতিয়া চৰকাৰে নতুন নিয়ম সেইখিনি প্ৰণয়ন কৰিব। আগন্তুক সময়ত কঠোৰ হ'ব, কাৰণ কেলৈ লাইচেন্স দিয়াৰ নামত কি কৰে, পইচা দিলে লাইচেন্স দিয়ে। তো এনেকুৱা ধৰণৰ এটা কিছুমান খবৰ ওলাই আছিলে। পৰিবহণ মন্ত্ৰী এতিয়া তেওঁলোকে সেইখিনি জনাইছে যে লাইচেন্সৰ নামত কোনো ধৰণৰ সেইখিনি মতালি নচলিব, জটিল হ'ব প্ৰক্ৰিয়া, ইণ্টাৰভিউ দিবই লাগিব, ইণ্টাৰভিউ পাছ কৰিলেহে সকলোখিনি হ'লেহে ভেৰিফিকেশ্যন হোৱাৰ পাছতে সেই যি লাইচেন্স পাব। কাৰণ কেলৈ এতিয়া দুৰ্ঘটনাবিলাক বহুত বেছি হ'বলৈ ধৰিছে। এই দুৰ্ঘটনাবিলাক আমি যদি কমাবলৈ হয় তেনেহ'লে এই যে যাকে তাকে লাইচেন্স দি দিয়া, বয়স নোহোৱাকৈ লাইচেন্স দিয়া, তাক দি দিয়া, এইখিনি ক্ষেত্ৰত আমি সাৱধান হ'ব লাগিব বুলি সেইখিনি মন্তব্য কৰিছে। নেক্সটটো খবৰ যদি চাওঁ, বাজেটত আলোচনা
হোৱা দিশসমূহ যদি চাওঁ আমি তেনেহ'লে আগন্তুক যিহেতু বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে তাতে বিদ্যালয় প্ৰাধিকৰণ গুৰু দক্ষিণা আৰু যদি অংগনবাদী কৰ্মী সহায়িকাসকলৰ এককালীন আৰু অন্য যিসমূহ আত্মনিৰ্ভৰশীল আঁচনি অৰুণোদয় আঁচনি যি মহিলাসকলক গোটৰ মহিলাসকলক টকা দিয়া তো এই বিষয়খিনি আচলতে আগন্তুক সময়ত সেইখিনি বাজেটত যি আলোচনা হোৱাৰ সম্ভাৱনা বহুত বেছি আছে কাৰণ কেলৈ এইখিনি আলোচনা কৰিবই লাগিব কাৰণ কেলৈ এই বিষয়সমূহ যদি অতি সোনকালে কাৰ্যকৰী নকৰে বিশেষকৈ প্ৰাদেশিকৰণ হওক গুৰু দক্ষিণা হওক তো তেনেহ'লে এই শিক্ষাগুৰুসকলৰ অৱস্থাটো বহুত বেছি তেওঁলোকৰ কি হ'ব জটিল হ'ব তো আগন্তুক সময়ত সেইকাৰণে এককালীন হওক বা গুৰু দক্ষিণা বা যি অংগনবাদী কৰ্মী সহায়িকাসকলৰ এই যি খবৰসমূহ বহুত বেছি ভাল খবৰসমূহ ওলোৱাৰ সম্ভাৱনা আছে তো আজি 28 জুনৰ ৰাতিপুৱা খবৰ এইকেইটা আপোনালোকক জনালোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থকাৰ বাবে বহুতেই বেছি ধন্যবাদ আজিলৈ ইমানেই আপোনালোকক ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে এইটো এটা অনুৰোধ কৰিম চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় আজিলৈ ইমানেই অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে বাই